ইম্পৰ্টেণ্ট আমাৰ এক্স ছাৰ্ভিচমেন উইড'জ বীৰ নাৰীজৰ কাৰণে আমি কিছুমান আমাৰ পুৰণা এক্স ছাৰ্ভিচমেন আছে উইড'জ যাৰ এই কাৰ্ডখন নাই আমি ক'লোঁ ক'ৰ পৰা কাৰ্ডখন পাব লাগে আৰু এই কাৰ্ডখন ল'বলৈ যি হেল্প লাগে আমি দিবলৈ ৰেডি হৈ আছোঁ আমাৰ জিলা সৈনিক ৱেলফেয়াৰ অফিচ যিটো যোৰহাটত আছে যোৰহাটৰ এক্স ছাৰ্ভিচমেন উইড'জ বীৰ নাৰীজৰ কাৰণে এই অফিচটো আৰু আমি ৰেছপনচিবল ফৰ দেম ফৰ দেয়াৰ ৱেলফেয়াৰ এণ্ড আমি সেই কামটো কৰিবলৈ আমি ৰেডি Me and my staff are ready to work for the ex-servicemen of Assam, particularly of Jorhat. Thank you. মই যোৰহাট জিলা প্ৰাক্তন সৈনিক কল্যাণ বিষয়া আছিলোঁ আৰু বৰ্তমান মই পশ্চিম যোৰহাটৰ প্ৰাক্তন সৈনিক সন্থাৰ মই সভাপতি আজি আমাৰ এই সৰুভোজ গাঁৱৰ নামঘৰৰ সমীপত আৰু এই ৰঙমঞ্চত আমাৰ যি প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱসত আমি বৰ্তমানৰ যিটো জিলা সৈনিক ৱেলফেয়াৰ অফিচাৰ যোৰহাটৰ কৰ্ণেল নাম চি কনোৱাৰ চাহাবক আমি নিমন্ত্ৰিত কৰা হৈছিলে তেখেতে আমাৰ প্ৰাক্তন সৈনিক আৰু বিধৱাসকলৰ কাৰণে যি সা সুবিধা ভাৰত চৰকাৰে আগবঢ়াইছে সেইখিনি অৱগত কৰিবৰ কাৰণে তেখেতে বিস্তৃতভাৱে আমাৰ এই সভাখনত তেখেতে ভাষণ দি আমাক সকলোকে অৱগত কৰিলে আৰু আমাৰ ইয়াত প্ৰাক্তন সৈনিক আৰু বিধৱাসকলৰ কাৰণে কি সা সুবিধা ভাৰত চৰকাৰে আগবঢ়াইছে সেইখিনি আমাৰ ইয়াত আমাৰ সভাত ছোৱালীজনীটো কেনেকৈ জানিব তেওঁতো আপোনাৰ নৰ্মেল এখন ঘুমটি দোকান দি 4খনমান তামোল 2 বটলমান পানী বটল লৈ বহি আছে তেনেস্থলত তেওঁক ক'লোঁ যে তুমি তোমাৰ দেউতাৰ ৰিচাৰ্জ বুক যিজন আছে তোমাৰ লৈ পিনি মই এড্ৰেছ পঠাই দিলোঁ যে মোৰ অফিচত আহক কিন্তু আজি পৰ্যন্ত তেখেত গৈ মোৰ অফিচত নোলালে আজি প্ৰায় 3 মাহেই হ'ব তেখেত আছেই নেকি ইয়াত ক'ৰবাত হয়নে আপুনি হয়নে এইগৰাকী আজিলৈকে যোৱা নাই গতিকে এনেধৰণৰ অফিচ এটা এনেধৰণৰ যদি এছ'চিয়েশ্যন এটা আপোনালোকৰ লোকেল এৰিয়াত হয় আপোনালোকৰ বাবে সুবিধা হ'ব তেখেতে আহি এখেতলোকক জনাব পাৰিব ইয়াৰ কমিটিক জনাব পাৰিব যে এনেকৈ তেনেকৈ মোৰ নামটো নাই গতিকে কি কৰিব লাগে কওক এখেতলোকে ক'ব কি ডকুমেণ্ট লাগে কি নালাগে গৈ আমাৰ অফিচত কণ্টেক্ট কৰিব তেতিয়া তেখেতৰ কাম হ'ব